এডিআৰিৰ গ্ৰেড 4 এক্সাম আহি আছে তোমালোকে খুব ধুনীয়াকৈ চমুকৈ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ শিকি যাব পাৰিবা আহা মই চমুকৈ কেনেকৈ উলিয়াব পাৰিম মই তোমালোকক আনি দেখুৱাই দিছোঁ সিম্পলিফাই এণ্ড চ'জ দ্য কাৰেক্ট আনসাৰ এই সিম্পলিফাই কৰিব লাগে সিম্পলিফাই মানে কি সৰল কৰা এইটো সৰল কৰিলে কেনেকৈ কৰিম ইনটু জানিলে হ'ল ইটো কেনেকৈ কেনচেল হৈ যায় কিমানবাৰ যায় এইটো জানিলে হৈ যায় এইটো মাইনাছ আছে চিন্তা কৰাৰ কথা নহয় এইটো মাইনাছে প্লাছ হৈ যায় ইনটু যদি পূৰণ কৰোঁ মাইনাছে প্লাছ হৈ যায় মাইনাছে প্লাছ হৈ যায় মাইনাছ প্লাছ চ' এতিয়া এইটো প্লাছ হৈ গ'ল বুলি ধৰা এইটো বাদে বাকী নাম্বাৰকেইটা লিখিব 4/5 ইনটু চোৱা একেবাৰে সহজ 15/16 ইনটু 14/9 এনে কাটি যা 5 3 15 5 3 15 4 4 16 এনেকৈ তাৰপিছত 3 3 9 again 3 3 গ'লে কেঞ্চেল 7 2 14 2 4 2 2 4 ওপৰত থাকে একো নাই মানে 1 থাকিলে 2 1 2 নহয় জানিলে 2 1 2 তেনেহ'লে তলত থাকিলে 2 1/2 ইজ দ্য ৰাইট আনসাৰ চোৱা অকল এইটো নেউতা মুখস্থ থকা ল'ৰা ছোৱালীয়ে সৰু ল'ৰা ছোৱালী পাই যাব খুব সহজ সিম্পলিফাই মানে সৰল কৰা solve the correct one two আছে উলিয়াব লাগে so 1/2 is the right answer the sum of the two number is 74 sum quick sum মানে plus 74 এটি ইকুয়েশন যদি 1 বুলি ধৰো sum মানে হ'ল প্লাস দুটা সংখ্যাৰ সমষ্টি 74 তাৰ পাছত আকৌ কৈছে one of the number is more 10 more than এটা আনটোতকৈ 2 বেছি ডাঙৰ বেছি মানে ডাঙৰ এটাই আনটোতকৈ 2 ডাঙৰ প্লাছ 10 সৰু বুলি ক'লে মাইনাছ কৰিব লাগিব চ' এতিয়া কি কৰিব লাগে এই এক্সৰ ভেলু y প্লাছ 10 টো ইয়াত বহুৱাই দিয়া ইয়াত বহুৱাই দিয়া এক্সৰ ভেলু কিমান y প্লাছ 10 ৰাইট প্লাছ এই y টো ইকুৱেল 74 অ'কে চ' y প্লাছ কৰিলে 2y এটা y এটা দুটা y 74 প্লাছ 10 টো ইকুৱেলৰ পাছলৈ গ'লে মাইনাছ 10 মই বাৰে বাৰে কৈছোঁ চিহ্নৰ ইকুৱেলৰ আগলৈ পাছলৈ গ'লে চিহ্নৰ পৰিৱৰ্তন হয় মাইনাছ হ'লে প্লাছ প্লাছ হ'লে মাইনাছ চ' 2y ইকুৱেল মাইনাছ কৰি দিয়া 4 6 64 2 3 6 2 2 4 অ'কে y ইকুৱেল 32 চ' আমি কি কৰিব লাগিব এই y ভেলু 32 যে পালোঁ এটা নাম্বাৰ পালোঁ আৰু এইটো পাবলৈ ইয়াতো বহুৱাব পাৰা কিন্তু ইয়াতে বহুৱাই দিলে আৰু সহজ হ'ব x ৰ ইকুৱেল y এই y ৰ ঠাইত কিমান পালোঁ 32 বহুৱাই দিয়া প্লাছ কি আছে 10 চ' এই দুটা প্লাছ কৰিলে কিমান হ'ব 0 আৰু 2 প্লাছ কৰিলে 2 হ'ব 3 + 1 4 okay 32 42 ক'ত আছে 32 42 this is the right answer okay continue the perimeters of the rectangle is 30 cm perimeter of a rectangle এটা আয়তাকাৰ এইটো আয়তৰ কি কৈছে এই দুটা একে আয়তৰ কি থাকে দিক প্ৰস্থ আছে ইয়াত লেংথ ইনটু ব্ৰেড আছে যদি এৰিয়া বুলি ক'লে এৰিয়া মানে কি কালি L into B হ'ব ফৰ্মুলা তাৰপিছত যদি পেৰিমিটাৰ বুলি কয় পেৰিমিটাৰ মানে কি বুলি কৈছোঁ মই পৰিসীমা অসমীয়াটো জানি যোৱা পেৰিমিটাৰ অফ ৰেক্টেংগল পেৰিমিটাৰ মানে পৰিসীমা 2 into L plus B লেংথ ইনটু ব্ৰেড ইয়াত পেৰিমিটাৰ ভেলি দিয়া আছে কিমান 13 সেন্টিমিটাৰ 2 into আৰু কি দিয়া আছে লেংথ উলিয়াব লাগে ব্ৰেড দিয়া আছে কিমান দিয়া আছে 2 3/4 ৰাইট চ' আমি কি কৰিব লাগিব 13/2 এইটো 2 টো তললৈ পঠিয়াই দিয়া কাৰণ ইয়াৰ লগত ইনটু আছে তাৰপিছত L প্লাছ 2 4 8 এই 4 টো তলত থাকিব এইটো ভাঙিলে 2 4 8 প্লাছ 3 11 চ' 13/2 ই আগলৈ আহিলে মাইনাছ হ'ব প্লাছ 2 11/4 ইজ ইকুৱেল L এতিয়া চোৱা এতিয়া কি হ'ব চোৱা 2 আৰু 4 ৰ LCM লোৱা what is the LCM of 2 and 4 4 is the LCM কাৰণ এইটো হ'ল ইয়াৰ উৎপাদক it is the factors of 4 2 is the factors of 4 right so কি কৰিব লাগে 2 এ 4 ৰ লগত কিমান টাইম যায় 2 2 4 এই 2 টো ওপৰ ইনটু কৰিব 32 2 3 26 মাইনাছ 4 এ 4 ৰ লগত 1 টাইমছ 1 এ 11 ৰ লগত 11 1 যায় ভেৰি ইজি so মাইনাছ কৰি দিয়া মাইনাছ কৰিলে কিমান পাবা 6 ৰ পৰা 1 গ'লে 5 2 ৰ পৰা 1 গ'লে 1 15/4 পাবা এইটো কি কৰিব লাগিব আমি মিক্স ইমপ্ৰপাৰ হৈ আছে অপ্ৰকৃত ভগ্নাংশ আছে ওপৰটো ডাঙৰ তলৰটো
মানে লব আৰু হৰ বুলি কৈছে, লবটো ডাঙৰ হৰ। চ' আমি 4ৰে ইনটু কৰি দিম, ডিভাইড কৰি দিম। 4 3 গুণ 12, 40 12, মাইনাছ কৰিলে 3। চ' এইটো কেনেকৈ বহিব এইটো? তলতটো কি আছিলে 4 আছিলে, এই তলত থাকিবই। এইটো কি বুলি কোৱা হয়? বাকী ৰিমেইণ্ডাৰ ওপৰলৈ আহে, ইয়াত থকাটো ইয়াত দিব লাগিব। চ' 3/4 ওপৰত আছে সেইটো। চ' বি ইজ দ্য ৰাইট আনসাৰ। অ'কে, ভেৰি ইজি। অসুবিধা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা। এটা সমকোণী ত্ৰিভুজৰ কৰ্ণ, এটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 5 চেণ্টিমিটাৰ। এটা সমকোণী ত্ৰিভুজ দিয়া আছে, ৰাইট এংগল ট্ৰাইংগল এনেকৈ দিয়া আছে। এইটো হাইপোটেনিয়াছ, পাৰপেণ্ডিকুলাৰ বেছ, কৰ্ণ ভূমি লম্ব, লম্ব কৰ্ণ ভূমি। চ' ফৰ্মুলা এটা আমি জানো যে ৰাইট এংগল ট্ৰাইংগলৰ বা পাইথাগোৰাছৰ সূত্ৰ এটা জানো। পাইথাগোৰাছৰ সূত্ৰ বা ৰাইট এংগল ট্ৰাইংগল বুলি কয় কৰ্ণ স্কোৱাৰ ইকুৱেল লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ। অসমীয়া ইংৰাজীত হ'ব হাইপোটেনিয়াছ স্কোৱাৰ ইজ ইকুৱেল টু পাৰপেণ্ডিকুলাৰ স্কোৱাৰ প্লাছ বেছ স্কোৱাৰ। অ'কে, চ' হাইপোটেনিয়াছৰ ভেলু দিয়া আছে। হোৱাট ইজ দ্য ভেলু অফ হাইপোটেনিয়াছ? অ'কে, 5 চেণ্টিমিটাৰ, 5 স্কোৱাৰ। এণ্ড পাৰপেণ্ডিকুলাৰ স্কোৱাৰ, পাৰপেণ্ডিকুলাৰ দিয়া আছে নেকি? কি উলিয়াব লাগে? দৈৰ্ঘ্য এটা উলিয়াব লাগে। ভেলুটো পুটিং কৰি দিয়া, পি স্কোৱাৰ প্লাছ বেছ 3 স্কোৱাৰ। এতিয়া কি হ'ব? 5 স্কোৱাৰ মানে 5 5 25, 3 3 যে কিমান হ'ব? 9, 9টো ইকুৱেলৰ আগলৈ আহিলে -9 ইকুৱেল পি স্কোৱাৰ, ৰাইট? 25ৰ পৰা 9 গ'লে কিমান থাকে? 16 পি স্কোৱাৰ। পি স্কোৱাৰটো 16টো বৰ্গমূল কৰিলে কি হ'ব? 4 হ'ব, মানে 4 4 গুণ 14। ইয়াত যদি স্কোৱাৰ আছিলে বুলি ভাবিলে স্কোৱাৰ গোটেই কেঞ্চেল কৰি কৰিলে কি হ'ব? আল্টিমেটলি 4 পি ইকুৱেল 4 হ'ব, ৰাইট? বুজি পাইছেনে? পি স্কোৱাৰ মানে ইয়াৰ বৰ্গমূলটো লৈছোঁ। বৰ্গমূল মানে কি? মানে গুণ কৰি পোৱা আধাটো। 16টো কি ইনটু কৰি পাওঁ? 4 4 গুণ 16 এনেকৈ। চ' পিৰ স্কোৱাৰ আছিল দুটা, এটা লৈছোঁ পিৰ আধা, পি স্কোৱাৰৰ আধা। অ'কে, তেনেহ'লে পি ইকুৱেল 4 পাম। দিছ দ্য ৰাইট আনসাৰ। এইটো সহজ, যদি অসুবিধা পায় জনাব পাৰে। দ্য প্ৰাইচ অফ এ স্কুটাৰ ৱাজ 34,000 লাষ্ট ইয়েৰ। ইংলিছতো কৈছোঁ, অসমীয়াটো কৈছোঁ, দুয়োটা মানে মাধ্যমৰ কাৰণে সুবিধা হ'ব। দ্য প্ৰাইচ অফ এ স্কুটাৰ ৱাজ 34,000 লাষ্ট ইয়েৰ। লাষ্ট ইয়েৰত স্কুটাৰ এটাৰ প্ৰাইচ আছিলে 34,000। ইট ইজ ইনক্ৰিজ বাই 20%। চ' আমি কি জানো? এই পাৰ্চেণ্টেজটো কিহৰ? আউট অফ 100। পাৰ্চেণ্টেজটো সদায় আউট অফ 100, কিন্তু কিমান? এইটো ভেলুটো 34,000 লিখি দিয়া, চিম্পল। 34,000 হৈ গ'ল। শূন্য কাটি দিয়া, শূন্য গোটেই কেঞ্চেল। আণ্ডাৰ কিমান থাকিলে তোমাৰ? 0 দুটা আছে, 0 দুটা বহুৱাই দিয়া। 2 4 8, 2 3 6, 6,800। এই 6,800টো কি হ'ল? তোমাৰ ইনক্ৰিজ ভেলু, increase value of 20%. So what is the price now? New price now বুলি কৈছে। এতিয়া কিমান হৈ গ'ল এই প্ৰাইচটো? নিউ প্ৰাইচ ইজ ইকুৱেল টু অল্ড প্ৰাইচ পুৰণা যিটো ভেলুটো প্লাছ ইনক্ৰিজড। কিমান ইনক্ৰিজ হ'ল? এই দুটা প্লাছ কৰি দিয়া। অল্ড প্ৰাইচ কিমান পালি? অল্ড প্ৰাইচ 34,000। ইনক্ৰিজ কিমান হ'ল? 6,800। এইটো ইনক্ৰিজ ভেলুটো 0 0 8, 6 আৰু 4 10, কেৰি অন 1 3 আৰু 1 পাছ কৰিলে 4, 40,800। 40,800 ইজ দ্য ৰাইট আনসাৰ। ক'ত আছে? 40,800 ইজ দ্য ৰাইট আনসাৰ। মানে যেতিয়া 6,800 হ'ল ইনক্ৰিজ ভেলু, নিউ প্ৰাইচটো পাবলৈ হ'লে অল্ড প্ৰাইচৰ লগত ইনক্ৰিজ ভেলুটো প্লাছ কৰিলেই হৈ গ'ল। চ' লাষ্টত কি আছে? An item is marked at 3,000 rupees if the selling price of that item is 2,700. Find the discount percentage. Okay, একেবাৰে সহজ। এইটো কেনেকৈ কৰিব লাগিব জানানে? একেবাৰে সহজ। ইয়াত দিয়া আছে তোমাৰ মাৰ্ক প্ৰাইচ MP মাৰ্ক প্ৰাইচ 3,000 rupees কেইটা মই লিখা নাই। মাৰ্ক প্ৰাইচ MP মানে মাৰ্ক প্ৰাইচ। লিখিত মূল্য বুলি কয় যে দোকান এটা বজাৰ কৰিব গ'লে তাত মানে লিখা আছে 3,000। কাপোৰে হওক, যিকোনো এটা বস্তুৰ দাম 3,000 লিখা আছে। তাৰপিছত এই চেলিং প্ৰাইচ, দোকানীয়ে চেলিং কৰিব কিমান? SP চেলিং প্ৰাইচ কিমান দি আছে? 2,700। এতিয়া কি কৰিব? মাইনাছ কৰি দিবা। মাইনাছ কৰিলে কিমান হ'ব? 300।
300 টো কি হ'ল ডিসকাউন্ট আমি ডিসকাউন্ট 300 পাইছো উলিয়াব লাগে কি পার্সেন্টেজ ডিসকাউন্ট পার্সেন্টেজ উলিয়াব লাগে ডিসকাউন্ট পার্সেন্টেজ উলিয়াবলৈ হলে কি হ'ব লাগিব জানানে ডিসকাউন্ট বাই মার্ক প্রাইস ইনটু 100 এটো ফর্মুলা একেবারে ইজি সো ডিসকাউন্ট কিমান পালি 300 মার্ক প্রাইস কিমান আছিল 3000 ইনটু 100 0 0 গটে ক্যান্সেল 0 0 গটে ক্যান্সেল 0 and 0 গটে ক্যান্সেল এত কিমান থাকিলে ওপৰ 30 তলত থাকিলে 3 3 10 are 30 so 10% is the percentage 10% গটে আছে ইয়াত a is the right answer so মানে কি এনেকে ডিসকাউন্ট পার্সেন্টেজ উলিয়াবলৈ হলে ডিসকাউন্ট বাই মার্ক প্রাইস ইনটু 100 ডিসকাউন্ট ইনটু ৰেহাই পালে বাই লিখিত মূল্য ইনটু 100 অসমীয়া একো নাই ডিএমপিএস এনেকে কৰি যাবা এসপি কে লিখিত মূল্য সেলিং প্রাইস তো আকৌ বিক্রি মূল্য এনেকে লিখি থাকোতে বৰ দীঘলীয়া হ'ব এমপিএসপি এনেকে কৰি যাবা d% d বাই এমপি এনেকে সো ফর্মুলা কেইটা অকমান কনসেপ্ট কেইটা ক্লিয়াৰ হ'ব লাগিব তেতিয়া ফর্মুলা কেইটা কনসেপ্ট কেইটা ক্লিয়াৰ হ'লে ভ্যালু কেইটা ফুটিং কৰি পেলাই ক্যালকুলেশন কৰিলে আনসার ওলাই যায় ওকে এনেকুৱা ধৰণৰ আৰু কিছুমান বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লৈ আহিম তোমালোকে পাই থাকিবৰ কাৰণে ফলো কৰিবা চেনেলটো সাবস্ক্রাইব কৰিবা যিমান পাৰে শ্বেয়াৰ কৰিবা যাতে দেখো সকলো কেণ্ডিডেটে পায় ইটস অকে